সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই যিহেতু SI এটা পাৰ্ট দিছোঁ পাৰ্ট 1 দিছোঁ আপোনালোকে চাব পাৰে আৰু মই এতিয়া পাৰ্ট 2 মানে লৈ আহিছোঁ আপোনালোকৰ বাবে তো বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে beriberi is a nutritional deficiency disease that is caused by deficiency of key option A আছে vitamin C option B আছে vitamin B1 option C আছে vitamin A আৰু option D আছে vitamin D তো ইয়াৰ আনসাৰটো কি হ'ব পাৰে ইয়াৰ আনসাৰটো হ'ব option B vitamin B1 যদি আমাৰ vitamin B1 এ অভাৱ হয় তেন্তে আমাৰ কি হ'ব পাৰে হাৰ্ট প্ৰবলেমছ হ'ব পাৰে আমাৰ হাৰ্টৰ প্ৰবলেম হ'ব পাৰে হাৰ্ট প্ৰবলেমছ কি কলো হাৰ্ট প্ৰবলেমছ হ'ব পাৰে আমাৰ হাৰ্ট প্ৰবলেমছ হ'ব পাৰে নাৰ্ভৰ প্ৰবলেম হ'ব পাৰে এবু হ'ব তো ভিটামিন B1 ৰ অভাৱত তো ভিটামিন B1 নেথাকিলে কি হয় তো ভিটামিন B1 ৰ অভাৱতে কি হয় বেৰি এটো জন্তু ৰোগ হয় হেতু হয় আৰু ইয়াৰ অভাৱে হাৰ্টৰ প্ৰবলেম নাৰ্ভৰ ডেমেজ উইকনেছ এবু আহে আমাৰ ভিটামিন B1 অভাৱ হলে তো নেক্সট কুৱেশ্যন লাইছো Question B is where was the first International Olympic Games held? Santorini, France, Olympia, Athens. To ইয়াৰ correct answer কি হ'ব? ইয়াৰ correct answer হ'ব Athens. To Athensত কি হৈছিলে? First International Olympic Committees to or game to যোনটো Olympic Games to হেতু হৈছিল. তো Athensত হৈছিল first. আৰু Athens to কেতিয়া হৈছিলে? Athens to ক'ত আছে? Athens আছে গ্ৰীচত আছে এথেন্স তাৰ পিছতে ইয়াতে কেতিয়া হৈছিল ফাৰ্স্ট 1896 ত ফাৰ্স্ট এস্টাবলিশ হৈছিল ঠিক আছে এটা পাছৰ কোৱেশ্চনলৈ আহিছো ইয়াত পাছৰ কোৱেশ্চনটো আছে হোৱাট ইজ দা ক্যাপিটেল অফ ওমান দা ক্যাপিটেল অফ ওমান ইজ কি আছে ৰিয়াদ আছে আবু ধাবি আছে মাস্কাট আছে দোহা তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব জানেনে আপোনালোকে ক্যাপিটেল অফ ওমান ইয়াৰ কাৰেক্ট আনসাৰ হৈছে মাস্কাট হৈছে ক্যাপিটেল অফ ওমান ক্যাপিটেল অফ ওমান আৰু মাস্কাট টু ক'ত আছে মিডল ইষ্ট অন দা সাউথ ইষ্টাৰ্ণ কোষ্ট অফ দা আৰবিয়ান পেনিনচুলা ইয়াতে আছে তো ইয়াৰ পাছৰ কোৱেশ্চনটো লাহিছো ইয়াৰ পাছৰ কোৱেশ্চনটো আছে হাউ মেনি শিডিউলছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি এটো জানো আমাৰ ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে তো ইয়াত কিমানটা আছে অনুচ্ছেদ হয় অপচন ডি ইজ দা কাৰেক্ট আনসাৰ 12 টা শিডিউল আছে হা তাৰ পিছতে 1950 মানে আমাৰ কনষ্টিটিউশ্যনত 8টা শিডিউল আছিল হা 8টা শিডিউল আছিল 1950 8টা শিডিউল আছিল 8টা আছিল ইয়াৰ পাছতহে আৰু 4টা এড হৈছে এটো কনষ্টিটিউশ্যনাল এমেন্ডমেন্টৰ সহায়ত ইয়াৰ পাছৰ কোৱেশ্চনটো লাহিছো Which state was separated from Assam in 1963? ইয়াৰ আনসাৰটো কি হ'ব নাগালেণ্ড মেঘালয় ত্ৰিপুৰা আৰু মণিপুৰ 1963 চনৰ পৰা অসমৰ পৰা কোনখন ৰাজ্যক মানে পৃথক কৰা হৈছিল তো এটো হৈছে কাৰেক্ট আনসাৰ অপচন এ নাগালেণ্ডখন ভাৰত অসমৰ পৰা মানে পৃথক কৰা হৈছিল আৰু তেন্তে হি ভাৰতত কেতিয়া ইণ্ডিয়াত হি কেতিয়া এখন মানে নিজা ৰাজ্য সম্পূৰ্ণ ৰাজ্য হিচাপে হৈছিল প্ৰতিষ্ঠিত এটো হৈছিল 1 ডিসেম্বৰ 1963 নাগালেণ্ডখন অসমৰ পৰা পৃথক হৈছিল আৰু এখন সম্পূৰ্ণ ৰাজ্য হিচাপে পৰিচিত হৈছিল তো ইয়াৰ পাছত আহিছে কোৱেশ্চন 6 where is the UNESCO's headquarters situated in Geneva in London in New York in Paris তো ইয়াৰ কাৰেক্ট আনসাৰ অপচন ডি পেৰিছত কি আছে পেৰিছত আছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ পেৰিছত আছে হেডকোৱাৰ্টাৰ আৰু ইউনেস্কো টু এস্টাবলিশ কেটা কৰা হৈছিল 1945ত আৰু ই কি প্ৰমোট কৰে ই আমাৰ প্ৰমোট কৰে এডুকেশ্যন সায়েন্স কালচাৰ আৰু আমি আমাৰ ওয়াৰ্ল্ড হেৰিটেজটো কেনেকৈ প্ৰটেক্ট কৰা হেতু কাৰণে ই হেতু প্ৰমোট কৰিছিল তো ইয়াৰ পাছৰ কোৱেশ্চন In which continent is the country name Paraguay situated? In which continent is the country name Paraguay situated? তো ইয়াত অপশন দিয়া আছে সাউথ আমেৰিকা
আফ্ৰিকা ইউৰোপ এছিয়া তো ইয়াত আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব অপশন এ সাউথ আমেৰিকাত পাৰাগুৱে যোনটো দেশখন আছে কান্ট্ৰিটো হেতু দক্ষিণ আমেৰিকাত আছে আৰু পাৰাগুৱেটো কি হয় কেপিটেল অফ পাৰাগুৱে কি হয় এজাংশন হৈছে পাৰাগুৱেৰ কেপিটেল তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো Next question আছে in which country is the headquarters of Asian Development Bank ADB situated? তো ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন কি আছে জাপান আছে ফিলিপিন্স আছে সাউথ কোরিয়া আছে চাইনা ইয়াৰ কারেক্ট আনসারটো হ'ব ফিলিপিন্স আৰু ফিলিপিন্সতে কি আছে মানিলা তো ফিলিপিন্সৰ ক্যাপিটেল মানিলাত আছে মানিলা ক্যাপিটেল অফ ফিলিপিন্স কি হয় মানিলা Who was the first Chief Justice of the Assam High Court? তো Assam High Courtৰ ফাৰ্স্ট যোনটো চিফ জাস্টিস আছিল এটো কোন হয় হদিছে তো ইয়াত অপশন দিয়া আছে RF লজ CP সিনহা চাৰ্জো প্ৰসাদ হলিৰাম ডেকা তো ইয়াৰ কারেক্ট আনসার হ'ব RF লজ আৰু RF লজ আৰু আমাৰ অসমৰ যোনটো হাই কোৰ্ট ফাৰ্স্ট যেতিয়া এস্টাবলিশ হৈছিল এটো কিটা হৈছিল 1948 ত ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়ো Which article of the Indian Constitution deals with special provision with respect to the states of Maharashtra and Gujarat? Here option is Article 370, Article 371, Article 371A, Article 371B. So here correct answer hobo Article 371 option B hobo correct answer. তো ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়ো আপোনালোকে এই কনষ্টিটিউশ্যনৰ আৰ্টিকলবোৰ চাব কোনটো আৰ্টিকলত কি বিষয় কি কি দিয়া হয় আৰু যদি আপোনালোকক লাগে তেন্তে ইয়াৰ ওপৰত মই যদি ভিডিঅ' বনাব লাগে তেন্তে কমেণ্ট কৰিব ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম তো ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ 11 নম্বৰ কুৱেশ্যন ইন হুইচ ইয়েৰ ৱাজ দ্য প্লেনিং কমিশ্যন অফ ইণ্ডিয়া set up in 1949 in 1947 নে 1915 নে 1948 তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1950 আৰু 1950 15 মাৰ্চত হৈছিল আৰু ইয়াতে কি আছে প্লেনিং কমিশ্যন আৰু প্লেনিং কমিশ্যনৰ ফাৰ্স্ট যোনজন চেয়াৰম্যান ফাৰ্স্ট চেয়াৰম্যান প্লেনিং কমিশ্যনৰ ফাৰ্স্ট চেয়াৰম্যান হেতু সময়ত মানে প্ৰাইম মিনিষ্টাৰ হয় প্ৰাইম মিনিষ্টাৰ তো 1950 ত প্ৰাইম মিনিষ্টাৰ কোন আছিল তেতিয়া আছিল জৱাহৰলাল নেহৰু তো হি ইজ দা ফাৰ্স্ট চিফ চেয়াৰম্যান অফ প্লেনিং কমিশ্যন ইণ্ডিয়া ইয়াৰ পাছৰ কুৱেশ্যনলৈ আগবাঢ়ো Who was the first speaker of the Assam Legislative Assembly? তো বাবু বসন্ত কুমাৰ দাস দেৱেশ্বৰ শৰ্মা কুলাধৰ চলিহা দেৱকান্ত বৰুৱা তো ইয়াৰ কাৰেক্ট আনসাৰ কি ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ বাবু বসন্ত কুমাৰ দাস এটো হ'ব কাৰেক্ট আনসাৰ আৰু তো আসাম লেজিসলেটিভ এসেম্বলি কেতিয়া মানে এস্টাবলিশ হৈছিল ফৰ্ম হৈছিল তো এটো ফৰ্ম হৈছিল হৈছিল 1946 ত ফাৰ্স্ট আসাম লেজিসলেটিভ এসেম্বলি টু ফৰ্ম হৈছিল ইয়াৰ পাছলৈ গৈছো The Green Revolution in India primarily lead to an increase in the production of which crops? So here correct answer hobo option B wheat and rice. আৰু এটো কেতিয়া begin হৈছিল 1960 ঘেহু আৰু ধান তো ইয়াৰ পাছৰ question 14 number rabies disease is caused by কি rabies disease is caused by ভাইরাস আছে প্রোটোজোয়া আছে ব্যাকটেরিয়া আছে তো ইয়াৰ আনসারটো হ'ব অপশন এ ভাইরাস আৰু একচুয়ালি এটো স্পেশালি কেতিয়া হয় এটো ডিজিজটো মানে মেইনলি স্প্রেড হয় যেতিয়া মানে কি হয় বাইট কৰে বা সেলিভা ইনফেক্টেড এনিমেলছৰ পৰা আৰু স্পেশালি এটো কি হয় যেতিয়া কুকুৰ ডগৰ পৰা এটো সংক্ৰমিত হয় এটো ভাইরাস তো ইয়াৰ পাছৰ কুৱেশ্যনটোৰ পৰা আগবাঢ়িছো 15 The Goods and Service Tax GST was introduced in India on 1st July 2014, 2016, 2017 and 2018 year correct answer about 2017 first GST to introduce kora hoisil
তো জিএসটি কি ৰিপ্লেচ কৰে ই টেক্স লাইকস কি সার্ভিস টেক্স আৰু কি এক্সাইজ টেক্স এইবোৰ কি হয় ৰিপ্লেচ কৰে আৰু ইয়াৰ এইমটো কি আছিল ইয়াৰ এইমটো আছিল তো মানে কি কাৰণে মানে ইয়াৰ এইমটো যে ক্ৰিয়েট কৰিছিলে জিএসটি টো তো ইয়াৰ এইমটো আছিল ওয়ান নেশন ওয়ান টেক্স ইয়াৰ এইম আছিলে জিএসটি তো পাছৰ কোৱেশ্চনটো আগবঢ়াম Question number 16. Who was the Chief Minister of Assam when the 5-year plans were first introduced? So, যেতিয়া first 5-year plan to introduce কৰিছিল তেতিয়া মানে Chief Minister কোন আছিল? তো ষ্টেটৰ Chief Minister আছিল option B বিষ্ণু ৰাম মেধি তো এইটো ইন্ট্ৰোডিউস কেতিয়া কৰিছিলে যোনটো ফাৰ্স্ট 5-year প্ল্যান টু এটো 1951 ত ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়ো Who is the first Indian musician to win the Oscar Award for Best Original Score? Bhanu Athaya, Rijul Pukoti, then ase Mehboob Khan, A.R. Rahman. To yar question to answer hobo ki hobo question ki hobo jalise to yar answer to option D A.R. Rahman correct তো 2009 ত 2009 ত পাইছিলে তো অস্কাৰ এৱাৰ্ডৰ ফৰ ফিল্ম খনৰ কাৰণে পাইছিলে স্লাম ডগ মিলিয়নাৰ হে ফিল্ম খনৰ বাবে তেওঁ অস্কাৰ পাইছিল বেষ্ট স্কোৰ সিঙ্গাৰ স্কোৰ ন তো 18 number under which article of the Indian Constitution the Election Commission of India is established তো ইয়াত article 326 article 324 article 312 article 356 তো ইয়াৰ কারেক্ট आंसर article option B 324 ইয়াৰ পাছৰ কোৱেশ্চনটো আগবাঢ়ো question 19 when was the first legislative assembly formed তো কেতিয়া হৈছিলে ফৰ্ম 7 April 1935 7 April 1936 7 April 1937 7 April 1945 तो यार करेक्ट आंसर ऑप्शन सी 7 April 1937 यार पासर क्वेश्चन तो আগবাঢ়ো यार पासर क्वेश्चन तो আছে Sukava is said to have marched through which pass of the Patkai ranges तो यार ऑप्शन केटा কি আছে খাইবাৰ পাস পাংসু পাস তাৰপিছত ডিফু পাস বোমডিলা পাস তো ইয়াৰ কারেক্ট আনসাৰটো আপোনালোকে কি হয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আকৌ মই অতি সোনকালে এটা নতুন ভিডিও হৈতে আপোনালোকৰ বাবে আহি আছো ফৰ মোৰ আপডেটস আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব থ্যাংক ইউ